নমস্কাৰ সকলোকে জ্ঞান একাডেমি চেনেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ এডিআৰই 3.0 মই প্ৰায় 2 সপ্তাহ হৈ গৈছে ভিডিঅ' দিয়া নাই আমাৰ চেনেলত ৰিজনটো হয় যে আপোনালোকে গম পাই চাগে যোৱাবাৰ 2.0 ৰ যোনটো আপোনালোকৰ নটিফিকেশ্যন সাৰে এপইণ্টমেণ্ট দিয়া দিনাখন কৈছিলে যোনটো এডিআৰই 1.0 এপইণ্টমেণ্ট দিয়া আছিল তেতিয়া গতিকে গম পাই চাগে 3 তাৰিখে এপইণ্টমেণ্ট দিব গৈ আছে 3 ডিসেম্বৰ তাৰিখে এপইণ্টমেণ্ট দিব আৰু 3 ডিসেম্বৰ তাৰিখে আপোনালোকৰ এই নটিফিকেশ্যন সম্পৰ্কে 100% সিউৰিটি দি ক'ব পাৰি যে এডিআৰই 3.0 সম্পৰ্কে সাৰে ক'ব ইয়াৰ মেইন ৰিজনটো হৈছে 2026 ত ইলেকশ্যন আছে আৰু ইলেকশ্যনৰ আগতে বহুত বেছি পোষ্ট ওলাব গতিকে বহুতে নেগেটিভ কমেন্ট কৰি আছিল দাদা এইবোৰ ওলাব নাই হেনথেন এটা আপোনালোকে মানুহৰ কথা নখৰিব বনেনি সকলক মই বাৰে বাৰে কৈছো কাৰণ আপোনালোকে 3 ডিসেম্বৰ লৈকে মুঠতে ৰৈ চাই লওক আৰু 3 ডিসেম্বৰ और तारिखे जोंटू एपॉइंटमेंट দিব সাৰে সেই দিনাখন আপোনালোকে সাৰৰ ভাষণটো শুনিব তাত আপোনালোকৰ স্পষ্টভাৱে এই চাকৰি খতা গম পাব সাগে 2 লাখ চাকৰি অলমোস্ট সম্পূৰ্ণ হ'ব গৈ আছে সাৰে কৈছে যে 2 লাখ যদি দিব পাৰি 4 লাখ কিয় নোৱাৰিম সেই কথাটো এটা মিটিংত কোৱা হৈছিল আৰু আপোনালোকে যদি সোৱা নাই ভিডিঅটো চাব পাৰিব তাত স্পষ্টভাৱে কৈছে যে এবাৰ 4 লাখ যুৱক যুৱতীক total আপোনালোকৰ ভ্যাকেন্সি দিব আৰু এই ভ্যাকেন্সিটো কেতিয়া আহিব আপোনাৰ 2026 ত গতিকে 2026 ত এটা বিশাল নিযুক্তি হ'ব 3.0 এডিআৰই আসাম পুলিশ ডিএইচএস বিভিন্ন ধৰণৰ জবৰ আপডেট পাব আপোনালোকে গতিকে অতি শীঘ্ৰেই চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক যাতে আপডেটটো অহাৰ লগে লগে জনাই দিও আৰু আপোনালোকে 3 তাৰিখৰ যোনটো ভাষণ সাৰৰ সেই ভাষণটো একদম মিছ নকৰিব মই বাৰে বাৰে কৈছো সেই ভাষণটো আপোনালোকে স্পষ্টভাৱে শুনিব যি সকলে কৈ আছে যে এডিআৰই 3.0 নুলাব বা নেগেটিভ কমেন্ট কৰি আছে তেওঁলোকে 3 তাৰিখৰ যোনটো ভাষণ হয় সেইটো এবাৰ শুনিব তাৰ পিছতহে আপোনালোকে কমেন্ট কৰিব মই 100% সিউৰিটি দি ক'ব পাৰো যে সেই ভাষণত সাৰে স্পষ্টভাৱে ক'ব যে নতুনকৈ যোনটো পোষ্ট আপোনালোকৰ 3.0 ৰ ক্ষেত্ৰত লাগি আছে হেতু নিশ্চয় মুকলি কৰিব কাৰণ 2.0 ত ইমানো ক্যান্ডিডেট সোমোৱা নাই যে বহুত বেছি গোটেই গিটা আপোনালোকৰ সিট খাল মানে ফুল হৈ গৈছে কিছুমান সিট এতিয়াও মানে খালি পৰি আছে কিছুমান অফিস আছে যিকিটাৰ আপোনালোকৰ ধৰিলক বহুতো মানে চাকৰিয়াল ক্যান্ডিডেট আছে তাৰ লগতে এনেকুৱা কিছুমান পোষ্ট আছে তাত কি আপোনাৰ এটো খালি পৰি আছে ৰিটায়াৰ হৈছে কিন্তু পোষ্টবোৰ খালি পৰি আছে এতিয়াও মানে আপোনাৰ পোষ্ট ফুলফিল হোৱা নাই মই চাইছো আমাৰ কিছুমান গাঁৱৰ যিবোৰ কাৰ্যালয় আছে তাতে কিছুমান প্ৰবলেম হৈ আছে গতিকে সেই প্ৰবলেমবোৰ সাৰে নিশ্চয় ক্ৰিয়েট কৰি মানে সলভ কৰাৰ ক্ষেত্ৰত 100% কিবা ৰিজন দিব আৰু 3.0 ৰ ক্ষেত্ৰতো আপোনালোকৰ আপডেট পাই যাব গতিকে মই 3 ডিসেম্বৰ লৈকে এতিয়ালৈকে আৰু নেক্সট ভিডিঅ' নিদিম 3 ডিসেম্বৰ তাৰিখে মই ভিডিঅ'টো দিম আৰু সেই দিনাখন সাৰে কি কথা কৈছে সেইবোৰ সম্পূৰ্ণ আপোনালোকক জনাই দিম ইমানেকৈ খামনি মাৰিছো নেক্সট ভিডিঅ'ত বাকি আপডেটবোৰ দি দিম ধন্যবাদ আৰু 3 ডিসেম্বৰলৈ ৰৈ চাই লওক ধন্যবাদ